আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। ৰঙিয়াৰ দলৈ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত। আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ। দুৰ্ঘটনাত আহত গাড়ী চালক সহ 7জনকৈ লোক। মুখামুখি সংঘৰ্ষৰ পাছতে পথৰ সমীপৰ দ খাৱৈত বাগৰি পৰে দুখনকৈ বাহন। আৰু ৰঙিয়াৰ পৰা তামোলপুৰ অভিমুখে গৈ আছিল AS25 FC366 নম্বৰৰ ডাম্পাৰখন। আনফালে কাউলীপাৰাৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14C4182 নম্বৰৰ যাত্ৰীবাহী বাছখন। আমি পুনৰবাৰ জনাই আছো ৰঙিয়াৰ দলৈ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত। আৰু দুৰ্ঘটনাত আহত হৈছে গাড়ী চালক সহ 7জনকৈ লোক। মুখামুখি সংঘৰ্ষৰ পাছত পথৰ সমীপৰ দ খাৱৈত বাগৰি পৰে দুখনকৈ বাহন। আৰু ৰঙিয়াৰ পৰা তামোলপুৰ অভিমুখে গৈ আছিল AS25 FC366 নম্বৰৰ ডাম্পাৰখন। আনফালে কাউলীপাৰাৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14C4182 নম্বৰৰ যাত্ৰীবাহী বাছখন। আৰু আটাইকেইজন আহতক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। আজি ৰাতিপুৱা প্ৰায় 6:30মান বজাত কুমৰিঘাটা দিশৰ পৰা বাছ এখন আহিছিল আৰু ৰঙিয়া দিশৰ পৰা ডাম্পাৰ এখন আহিছিল। দুইখনৰ তেল ডিপৰ সন্মুখতে সংঘৰ্ষ হয়। সংঘৰ্ষত প্ৰায় 7জনমান বাছত যাত্ৰী আহত হয়। আমাৰ স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰা হয়। আৰু এতিয়া আহিছে গাড়ী দুখন উদ্ধাৰ ব্যৱস্থা কৰা হ'ব। গাড়ী দুখনৰ ক্ষয়ক্ষতি হৈছে। যাত্ৰী 4-5জনমান অলপ মেজৰভাৱে হেৰি হৈছে, ইঞ্জুৰ হৈছে, তেওঁলোকক পঠাই দিয়া হৈছে। কি কৈছে? চিৰিয়াছ নেকি? একজন অলপ চিৰিয়াছ, বাকী কেইজন কিন্তু তেনেকুৱা নহয় আৰু এতিয়া ৰঙিয়া লৈ গৈছে, এতিয়া গম পোৱা নাই কিন্তু।